ৰিমালৰ কবলত পৰি বুধবাৰে সন্ধিয়া ৫মান বজাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এটা বান্ধ ছিঙি এলেকাটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰাৰ লগতে এটা RCC ঘৰ উটুৱাই নিয়ে। বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ উফন্দি উঠা যমুনা নৈৰ ওপৰত অসম মালা আঁচনিৰ অধীনত দলং নিৰ্মাণৰ বাবে যমুনা নৈৰ ওপৰত দিছিল কৃত্ৰিম বান্ধ। আজি যমুনা নৈৰ বাঢ়নী পানীয়ে কৃত্ৰিম বান্ধটো ছিগি পেলায়। হুজাই কাৰ্বি আংলং সীমান্তৱৰ্তী দেৱস্থান বজাৰৰ এটা RCC ঘৰ নিমিষতে জাহ যায় যমুনাৰ বুকুত। জনতাৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। কি হৈছিল ঘটনাটো? ঘটনাটো চাওক, আসাম মালাৰ যিটো কাম আহিছে আমাৰ ইয়াত ৰাস্তা বনাই আছে, ব্ৰিজটো অলৰেডি আছেই। সিহঁতে কি আসাম মালাৰ বিপুল নাথে কি কৰিছে, তলত পুৰা নদীৰ ওপৰত বেঠা দিছে, তলত ৰিঙো দিয়া নাই, মাত্ৰ দুটা ৰিং দিছে। আজি যাৰ কাৰণে ইমান ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে এই দেৱস্থানবাসী ৰাইজসকল। বহুত মানুহৰ ঘৰ ভাঙিছে, কিছুমান মানুহৰতো ঘৰ বাৰী ভাঙি অৱস্থা নাই। এইবিলাকৰ ক্ষতিপূৰণ চৰকাৰে দিব নে বিপুল নাথে দিব, এই কথাটো আমাক জনালে বেছি ভাল হয়। মানুহ কিবা হৈছে নেকি? মানুহ একো এতিয়ালৈকে হোৱা নাই, কিন্তু পৰিস্থিতি ভয়াৱহ। ৰাতি যদি আৰু পানী বাঢ়ে আৰু বেয়া পৰিস্থিতিলৈ যাব বুলি আমি আশংকা কৰোঁ। ঘটনাত অসম মালা যোনে কাম কৰে তেওঁ কোনোবা মানুহ আছে? টোটেলি আসাম মালাৰ মানুহ দায়বদ্ধ। টোটেলি সিহঁতে এজন মানুহ অহা নাই। ৰাতিপুৱাৰ পৰা আমি চিঞৰি আছো যে ফকলেন আনক, ভেটাৰটো ভাঙক, পানী উঠি আছে। যিটো ডেম এৰিছে কাৰ্বি আংলঙত, ডেম এৰাৰ পিছত পানী পুৰা এইফালেদি অহা ষ্টাৰ্ট কৰিছে। এজন মানুহ অহা নাই। লাষ্ট টাইমত পুলিচ অহাৰ পিছতে আহি পেলাই যিহেতু আজি দুদিন আগৰ পৰা চৰকাৰে লগতে মানে প্ৰশাসনে নটিচ দি আছিল যে প্ৰচণ্ড বৃষ্টিপাতৰ লগতে বতাহ ধুমুহা হোৱা কথা আছিল। হয়, তাৰপিছত তেওঁলোকে কোনো ধৰণৰ ষ্টেপ নললে? নাই, কোনো ষ্টেপ লোৱা নাই। কি ক'ব আপোনালোকে ক্ষেত্ৰত? কি ক'ম, চব পুৰা চৰকাৰে সিহঁতৰ ওপৰত কি কৰে কৰক, কাৰণ টোটেল লাইবিলিটি আসাম মালাৰ পুৰা যিসকল আছে দায়িত্বত, তেখেতসকল পুৰা লাইবিলিটিত আছে। ঠিক আছে।